আসসালামু আলাইকুম এভৰিৱান। মই মাহিনীৰ নামে মাহিনী নৰলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ৰাতিপুৱা শুই উঠিলোঁ, চাহ একাপ খালোঁ আৰু আমি এতিয়া মাইনু মই ইৰাণী মিলি ব্ৰেকফাষ্টটো ৰেডি কৰিছোঁ। এতিয়া ৰুটি বনোৱা হৈ গ'ল। ৰুটিৰ লগত খাবলৈ মই ডিম কেইটামান ভাজিছোঁ আৰু এইফালে আম চাম ৰেজুৱানে ৰেডি কৰিছে। এয়া চিজ অকণমানো উলিয়াই থৈছে, অকণমান ডিমতে ওপৰত দি দিলে ভাল লাগে। দি আছোঁ ৰ'বা, ৰুটি সেকা হৈ গ'ল। আজি ব্ৰেকফাষ্ট ৰেডি। বহা বেটা বহা। এতিয়া চিজ বৰ ভাল পায় আৰু বাৰবাৰ চিজ দিছে, তেতিয়াই ভাল পায়। অকণমান চিমতে ৰাখিছোঁ মেল্ট হ'বলৈ। মেল্ট হ'লে অকণমান ভাল লাগিব। ডিমৰো কিন্তু খালোঁ দেই, একেবাৰে হেঁপাহ পলুৱাই খোৱা হ'ল ডিমৰো এইবাৰ। একে ৰিজৱানহঁতৰ ঘৰৰ ডিমৰু কাকজানৰ। বালিগাঁও ন। ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপিছতে অকণমান সোনকালে আজি দুপৰীয়া ভাতটো খাই ল'লোঁ। খাই লৈ আমি ওলাইছোঁ কলাক্ষেত্ৰ চাবলৈ। আজি যিহেতু গৰমটো খুবেই বেছি, সেইকাৰণে আমি আন প্ৰগ্ৰেম ৰখা নাই আৰু কলাক্ষেত্ৰতে অকণমান সময় কটাম, তাৰপিছতে ঘৰলৈ গুচি আহিম আৰু সন্ধিয়াহে ইফালে সিফালে ক'ৰবাত যাম। টিকটৰ পূৰা ভিৰ ন, আজি দেওবাৰ তাতে পূৰা ভিৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাই গ'লোহি। টিকটৰ কাৰণেহে বাৰু সংগ্ৰাম কৰিব লাগিব, ৰ'দত ৰ'বলৈ। জয়ন্ত হাজৰিকাৰ গান বাজি আছে। পাৰ্কখন বৰ ধুনীয়া দেই, আহি চাবিহি। এতিয়া এপ্লাই কৰি লওঁ। অকণমান ঠাণ্ডাত অহা হ'লে যে কি মজা লাগিলহেঁতেন ন, সেইবোৰ চোৱাচোন। কেইবামহলীয়া আৰু এইটোৱে হ'ব মিউজিয়াম। এয়া তলত কাছ, ওপৰত হাতী, সিংহ, এইটো কিবা নাম এটা আছে দেই। বিপণীও আছে, এনেই এপাক শেষত চাই যাম। পূৰ্বজ্যোতি সংগ্ৰহালয়। মিউজিয়ামলৈ গৈ আছোঁ। পুৰামাটি শিল্প। বা বৰ ধুলে পংখাইজাৰ ঢোল। কালিহৰ হিৰোইন ৰাৱণ। আমাৰ লেয়ালা ৰাৱণ। সূত্ৰধাৰ ভাওনাত যে ওলাই। এতিয়া চাওঁ বিভিন্ন ট্ৰেডিশ্যনেল সাজ পোছাকবোৰ। খনীয়া কাপোৰ, এখন গেৰ গাছৰ খনীয়া কাপোৰ। ৰিজাম ফাইনিয়া এইবিলাক চালেহেঁতেন মেহতীহঁতে। চিন মেখেলা, এৰী চাদৰ। হাচিন, ইৰাণী, মেহদী, গুডুহঁত ইহঁতি এয়া একোৱে নাচালে, অকণমান চাই সিহঁতি গুচি গ'লগৈ, পাৰ্কত গৈ বহি আছেগৈ। আচলতে গৰমো বেছি আৰু এলাহ কৰিছে খোজকাঢ়িবলৈ। এতিয়া চাওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজ পোছাকসমূহ আৰু খুব ধুনীয়াকৈ মানে সজাই থৈছে, ইমান ভাল লাগিছে। দেউৰী জনগোষ্ঠী, এইফালে এয়া মিচিং, এইটো দেউৰী, এয়া মিচিং জনগোষ্ঠী। তাঁতশাল, গোটেই অসমখন দেখাইছে মানে। ৰাভা জনগোষ্ঠী, ইমান ভাল লাগিছে। এইটো তিৱা, এয়া ৰাভা, এয়া তিৱা, এই ডিমাচাৰ পোচাক, এয়া মাৰ, এইটো কুকি।
সিংহো জনজাতি হৈছে ভেইপে, টাই আইটন, টাই খামিয়াং জনগোষ্ঠী। এইফালে হৈছে টাই ফাকে জনগোষ্ঠী আৰু এয়া হৈছে টাই টুৰুং জনগোষ্ঠী। ধুনীয়াকৈ ৰাখিছে। কাৰ্বি, খেলমান, বেইটে, জেমিনাকা। ধুনীয়া লাগিছে ন। মণিপুৰৰ পোচাক এযোৰ, এইটো কাৰ্বি। এতিয়া এই মহলাত আছে বাঁহ বেতৰ সামগ্ৰীবিলাক। বিভিন্ন ঘৰৰ নমুনা। এইবোৰ চব টুপি। এইখিনি ভিতৰত চব পোচাক আছে। কাঁহ পিতলৰ বস্তু। পুৰা বতাহ শুকাই এইবিলাক ধাতুৰ সামগ্ৰী। কি আছিলে? কাঁহ পিতল, মেটেল। আগত এইবিলাক বস্তু এইটো আছে। এখন জালি কটা শৰাই, বতাহ হাতনি পেৰা। এইটো হাতনি পেৰা, এইটো হাতনি পেৰা বেটি। হাতনি পেৰা মানে পটককৈ বস্তু কিবা কিবি হ'বৰ কাৰণে মানে এতিয়াহে ড্ৰাছ হৈছে, আগতে এইবিলাক বস্তুতে থৈ দিয়ে। বতাহ, কলহ, ফুলদানি, এইখিনি গোটেই কাঁহ পিতলৰ সামগ্ৰী। টুকটুকি, ভোকজৰা, কলহ। এইখন হিংসাখন ভাল লাগিছে। ৰজাক এনেকৈ দিয়ে চাগে দেই আগতে। গোটেই বাতিবিলাকত বিভিন্ন ধৰণৰ ব্যঞ্জন, কাঁহীখনত ভাত। ইমান ভাল লাগিছে এখন। টেবুল নহ'লেও হয় আৰু তাৰমানে বিয়াত বহি এখনত খায়। এইবিলাক বিভিন্ন মুখা। জালিকটাৰ শৰাই কেইবাখনো আছে। এইখনো জালিকটা। চব পুতলা। এয়া ঢাল, এইবিলাক বাঁহ বেতৰ বস্তু। কি ৰছী বাৰু এইবিলাক? টিলিঙা, কাঠ আৰু বাঁহ। এইবোৰ কি হ'ব? জৰি। নামটো লুকাই লুকাই আছে। নামবিলাক ভালকৈ থকা হ'লে ধৰিব পাৰিলোঁ। এইবিলাক চাগে বজোৱা, এইবিলাকতো বাদ্যযন্ত্ৰ। এইবোৰ বজোৱা বস্তুৱে হ'ব চাগে। কলহকেইটা চোৱা, সেইটোখনে কুহিলাৰ বস্তু। এইবিলাক কুহিলা, হাতীদাঁত। এইবোৰ হাতীদাঁতে সামগ্ৰী। এইবোৰ চব হাতীদাঁতে বনোৱা। এইবোৰ দেখিলা নাই? কিছুমান ডিঙিত পিন্ধে, কাণত পিন্ধে। এইবিলাক মাটিৰ পুতলা। এইখিনি তাঁতৰ শালৰ বস্তু। সেইটো যঁতৰ, জনজাতীয় বাচন। এতিয়া আমি দুটা মহল চালোঁ ন। তৃতীয় মহলাত উঠি আছোঁ। গোটেই অসমখন মানে ইয়াত ভৰাই থৈ দিছে আৰু কাঠৰ ভাস্কৰ্য এইবিলাক। আমি এতিয়া একেবাৰে ওপৰ মহলাত আছোঁ আৰু ওপৰ মহলাত এইখন হৈছে গুৰুজনাৰ আসন। কেনেকৈ পাৰিম ইমান একদম ওপৰৰ পৰা চাই আছোঁ তললৈ। ইমান ভাল লাগিছে ন। মুগা পলু এয়া হেৰি আকৌ গোটেই চিষ্টেমটো দেখুৱাইছে। সেয়া সূতা উলিয়াইছে, এফালে সেয়া সিজাইছে, সেয়া সূতা কৰিছে। অসমীয়া কইনাৰ দৰা নৃত্য, বাগৰুম্বা নৃত্য। এয়া হাজং, এয়া হৈছে নেপালী জনগোষ্ঠীৰ নৃত্য। এয়া মৰাণ জনগোষ্ঠীৰ পোচাক। এয়া হৈছে ৰাজবংশী বিহু।
মিউজিয়ামৰ বাহিৰত খুব ডাঙৰকৈ জাপি এটা সজাই থোৱা আছে, ইমান ভাল লাগিছে। জাপিটো চোৱা নাই কিমান ডাঙৰ জাপি। সম্পূৰ্ণ মিউজিয়ামটো চালোঁ আৰু এতিয়া মই ওপৰৰ পৰা অকণমান ভিডিঅ' কৰি দিছোঁ। তলত গোটেই আজি দেওবাৰ তাতে মানুহ ভৰি আছে। গোটেই কলাক্ষেত্ৰৰ মিউজিয়ামটো পূৰা ঘূৰিলোঁ। ইয়াতে এখন চিলড্ৰেন পাৰ্কো আছে, তালৈও যাম। বেটাজানহঁত অলৰেডি আছেই তাতে, আৰু তাৰ ভিডিঅ'টো মই বাৰু নেক্সট ভিডিঅ'ত দিম, কাৰণ এইটো ভিডিঅ'ত বহুত দীঘলীয়া হৈ যাব। এইটো ভিডিঅ'ত মই গোটেই অসমখন প্ৰতিফলিত হোৱা মিউজিয়ামৰ ভিতৰৰ ভাগ মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। এতিয়া আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। ধন্যবাদ।